যোৰহাট বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে হিতেন্দ্ৰনাথ গোস্বামীৰ নামটো নিশ্চিত হোৱাৰ পিছত বিধায়কগৰাকীৰ বাসগৃহত দলীয় নেতা কৰ্মীসকল উপস্থিত হৈ এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰে। নহয়, এতিয়ালৈকে ফৰ্মেলি আমি এতিয়াও পাবলৈ বাকী আছে, কিন্তু হয় কৈছে, কিছু কথা কৈছে, সেইকাৰণে মানুহখিনিও ইয়ালৈ আহিছে। কিন্তু যেতিয়ালৈকে ফৰ্মেলি ডিক্লেয়াৰ নকৰে তেতিয়ালৈকে মই তাৰ আগতে কিবা এটা কোৱাটো বৰ ঠিকো নহয়। কিন্তু এনেই এটা আশা কৰা হৈছে যে হয়তো আমাক চিলেক্ট কৰিছে, সেইটো আশা কৰা হৈছে। আৰু যদি সেইটো আশাটো শুদ্ধ হয় তেতিয়াহে মই কথাটো ক'ব পাৰিম। এতিয়া মোৰ তাত আহিছে, কাকো মই কোৱা নাই, কাৰণ বোধকৰো আজি 7টা বজাতে লিষ্টখন ফৰ্মেলি ডিক্লেয়াৰ হ'ব। সাজুটো আমাৰ আজি সাজু নহয়, আমিতো দলৰ কৰ্মী হিচাপে এই নিৰ্বাচন যে হ'ব আমি সেইটো সকলোৱে জানো, তাৰিখ কেতিয়া ঘোষণাও হৈ গৈছে। গতিকে আমি সকলো প্ৰস্তুত আছোঁ, কিন্তু আগৰ পৰাই আমি প্ৰস্তুত হৈ আছোঁ। আৰু এতিয়াও আমি আৰু ভাল ধৰণে আমি ডিটেইলছ ঠিক কৰিব লাগিব, কোনদিনা ক'ত হ'ব, কি নহ'ব, মিটিং ক'ত হ'ব, মানুহক কেনেকৈ লগ কৰিব, এই কথাবিলাক আমাৰ এটা আলোচনা হ'ব। মই ভাবোঁ যে কাইলৈ পিছবেলাৰ ভিতৰত আমি যিহেতু ফৰ্মেলি টিকেটৰ কথা যেতিয়া আমি গম পাই যাম, তাৰপিছত আমি বহি লৈ পেলাই সেই সিদ্ধান্তবিলাক ল'ম। সাধাৰণ ঘৰ আপুনি দেখা নাই যে এইটো ঘৰ চবে সাধাৰণ ঘৰ বুলিয়ে ভাবে, এইটো ঠিকে আছে, এইটো শুদ্ধ, মানে দেউতাহঁতৰ দিনেৰে বনোৱা ঘৰ, সেইটোকে আমি ঠিক ঠাক কৰি চলি আছোঁ। বেলেগ আৰু নতুন ঘৰ হোৱা নাই ইয়াত। খোৱা পানীটো মোৰ কাৰণে মেইন প্ৰজেক্ট। এতিয়া খোৱা পানীটো মানে আমি বিশুদ্ধ খোৱা পানী আমি ল'বই লাগিব। আৰ্ছেনিকযুক্ত পানী আমি খাই থকাৰ নিচিনা হৈছে, টিউবৱেলে হওক, আমাৰ চাবমাৰ্চিবলে হওক, এইবোৰ চব আৰ্ছেনিক আছে আমাৰ যোৰহাটত। সেইকাৰণে আমি নদীৰ পানী আমি লৈ পেলাই খোৱাৰ কথা ভাবি আছোঁ। আৰু আমি 300 কোটি এটা প্ৰজেক্ট তৰুণ গগৈৰ দিনত আহিছিল যদিও সেইটো প্ৰায় পিছত আমিও কৰিছিলোঁ কামখিনি সম্পূৰ্ণ কৰা, কিন্তু সেই কোম্পানী যাবলৈ বাধ্য হ'ল ইয়াৰ পৰা। তেওঁলোকে বহুত বেয়া কাম প্ৰথমেই কৰিলে, গোটেই পাইপবিলাক কিনিলে, কিন্তু পানী লোৱাৰ ব্যৱস্থাটোৱে নকৰিলে। পিছত আমি অহাৰ পিছত সেইটো যেনিবা কৰাৰ ফলত আজি 5খন পঞ্চায়তে মাত্ৰ বিশুদ্ধ খোৱা পানী খাবলৈ পাইছে, আৰ্ছেনিক মুক্ত। বাকীবিলাকতো আমাৰ কিছুমান জেগাত পাইপেই নাই, তেওঁলোকে কৈছে পাইপ পুতিলোঁ, কিন্তু পাইপ বিচাৰি নাপালোঁ। গতিকে সেই প্ৰজেক্টটো আমাৰ কাৰণে খুব দৰকাৰ, নতুনকৈ এটা প্ৰজেক্ট লোৱা, কাৰণ বিশুদ্ধ পানী খাবই লাগিব যোৰহাটৰ মানুহে। আৰু দ্বিতীয়তে টাউনৰ মানুহখিনিৰ কাৰণে আমি 200 কোটি টকা পাইছিলোঁ, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰে তেখেতে সেইটো আগবঢ়াই দিছিলে। আৰু 200 কোটি প্ৰজেক্টটো আমাৰ টাউনত খুব চিৰিয়াছলি আমি কৰি আছোঁ। আৰু মই আশা কৰিম যে এই বছৰৰ ভিতৰত টাউনৰ গোটেইকেইটা ৱাৰ্ডে বিশুদ্ধ পানী খাবলৈ, আৰ্ছেনিকমুক্ত পানী খাবলৈ সুযোগ পাব। আৰু আমি গাঁৱৰ মানুহখিনিয়েও আমি সময় লাগিব, কিন্তু আমি আহিব লগা 5টা বছৰত এইটো যাতে শেষ হয় তাৰ কাৰণে চেষ্টা কৰিম। উল্লেখযোগ্য যে 5বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা তথা বৰ্তমানৰ বিধায়ক হিচাপে দায়িত্ব পালন কৰি থকা গোস্বামীৰ ওপৰত পুনৰবাৰ দলটোৱে আস্থা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত গোস্বামীয়ে শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কাৰণ গৌৰৱ গগৈৰ দৰে নেতাক ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। ফলত এইবাৰৰ নিৰ্বাচনী যুঁজখন যথেষ্ট ৰোমাঞ্চকৰ আৰু প্ৰতিদ্বন্দ্বিতামূলক হোৱাৰ সম্ভাৱনা দেখা গৈছে। আমি সঁচাকৈ বিৰাট সুখী হৈছোঁ। সকলোবোৰ মানে কি চিলমোহৰ বাকী হ'লেও আমি গম পালোঁ আৰু হিতেন্দ্ৰনাথ গোস্বামীয়ে এবাৰ খেলিব আৰু জিকিব গৌৰৱ গগৈৰ লগত। বিপুল ভোটত জয়যুক্ত কৰিম, আমিও তেওঁৰ লগত লাগি দেহে খাটি আমি বিপুল ভোটত জয়যুক্ত কৰিম এইবাৰ। আগতীয়া বিহু মানে আমাৰ হিতেন্দ্ৰই টিকেটটো পাইছে, সেইকাৰণে আমি আগতীয়া বিহু পালন কৰিছোঁ। আৰু আমি হিতেন্দ্ৰনাথ গোস্বামীক বিপুল ভোটত জয়যুক্ত কৰিম বুলিও আহিছোঁ, সেইকাৰণে বুকেটো লৈ আহিছোঁ। চিলমোহৰ যদিও মৰা নাই, আমি গম পালোঁ ইতিমধ্যে তেখেতে যে যোৰহাটৰ হৈ খেলিব গৌৰৱ গগৈৰ লগত। গতিকে আমি বিৰাটেই সুখী। আমি সাজু হৈছোঁ এখন যুদ্ধলৈ। গতিকে আজি আবতৰীয়া বিহু আমাৰ হিতেন্দ্ৰনাথ গোস্বামী দেৱক আমি লগ কৰিবলৈ আহিছোঁ। তেখেতৰ আমাৰ যোৰহাটবাসীৰ যি মানে আশা, সেই আশা আধৰুৱা যিখিনি আশা, তেওঁৰ সেইখিনি আধৰুৱা আছিলে, তেওঁ পূৰ্ণতা পাব। আচলতে তেওঁৰ আধৰুৱা কামখিনিয়ে পূৰ্ণতা পাব, সেয়া আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা। মৰম আৰু আশীৰ্বাদ থাকিল, যাতে অনাগত দিনকেইটাত যিখিনি কাম থাকি গ'ল তেওঁ সুচাৰুৰূপে কৰি যাব, এই আমাৰ মনৰ চবৰে এটা আশা। মানে প্ৰাণ ঢালি পেলাই লাগিম তাৰমানে এইবাৰ মুঠতে জয়যুক্ত হ'বই, এইটো মানে ক'বলগীয়া কথা একো নাই, 100% হ'ব। মই এটা কথাই ক'বলৈ বিচাৰোঁ যে মানে যিকোনো এষাৰ কথা ক'বলৈ আমাৰ সংকোচ নালাগে। তাৰমানে মই হওক বা ৰাজনীতিৰ কথাই হওক, যিকোনো কথাই
কি ইমান ধুনীয়াকৈ তেওঁ নিজে লয় আৰু মানে সেইখিনি কথা তেখেতে বিশেষ গুৰুত্বভাৱে লৈ পেলাই আমাক কয় তাৰমানে নালাগে ইমানেই আপোন মানে নিজৰ ঘৰৰ মানুহৰ নিচিনা লাগে যিকোনো এটা কথা ক'বলৈ চিন্তা নকৰোঁ আৰু প্ৰথমতে দাদাই মানে যেতিয়া আৰু নেখেলোঁ বুলি কৈছিলে বহুত মনটো বেয়া লাগিছিলে কিন্তু আজি মানে একদম একদম মানে পুৰা ফূৰ্তি আৰু সেইকাৰণে মানে আমি একদম পুৰা প্ৰাণ ঢালি মানে পুৰা মানে নাচিম গাম আৰু লাগিম হিতেন দাক জিকাবই লাগিব। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।